শুনা শুনা সভাসদ আমি কৰো নমস্কাৰ কৃষ্ণ যজ্ঞৰ পদ আমি কৰিবো প্ৰচাৰ একদিনা নারায়ণে যদুগণক মাতি যজ্ঞ এক কৰো বুলি দিলা অনুমতি কথা শুনি সকলোৰে আনন্দিত মন ৰৈবত পৰ্বতে কৰে যজ্ঞৰ আয়ু উদ্ধৱক চাই কৃষ্ণই বুলিলা বচন তিনিও লোকতে উদ্ধৱ কৰা নিমন সকলোকে নিমন্ত্ৰিয়া দেৱলোকে গৈলা যজ্ঞৰ বাবে দেৱৰাজক নিমন্ত্ৰণ নিমন্ত্ৰণ পাই ভাবে ইন্দ্ৰই কি কৰে উপায় গোসিংহাও সুৰৰ কথা মনত পৰইও নিমন্ত্ৰণ পাই ভাবে ইন্দ্ৰই কি কৰে উপায় যদি যাওঁ মই জগত শূন্য গোসিংহাও সুৰে লৈব ভাবি চিন্তি দেৱৰাজে বুদ্ধি উলিয়া উদ্ধৱৰ গোপন কথা উদ্ধৱৰ গোপন কথা শুনা পৱন উদ্ধৱ যেতিয়া ৰথত উঠি আকাশে উৰিব তেতিয়া তুমি তোমাৰ শক্তিৰে উদ্ধৱৰ ৰথ গোসিংহা অসুৰৰ ৰাজ্যত পেলাই দিবা আৰু উদ্ধৱক দেখি যেতিয়া অসুৰগণে খেদি আহিব তেতিয়া নিৰস্ত্ৰ উদ্ধৱে উপায় নাপায় গোসিংহাক যজ্ঞলৈ নিমন্ত্ৰণ দিব আৰু তেতিয়া
সবে মিলি তাহাক তাতে কৰিব নিধন। নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰথত চৰিলা, গোসিংহাৰ ৰাজ্যে ৰথ পবনে পেলাইলা, গোসিংহাৰ ৰাজ্যে ৰথ পবনে পেলাইলা, এই উদ্ধৱক দেখি অসুৰ আনন্দিত হইলা, উদ্ধৱক দেখি অসুৰ আনন্দিত হইলা, উদ্ধৱক দেখি অসুৰ আনন্দিত হইলা, অট্টহাস্য কৰি সবে খেদিও আহিলা, অট্টহাস্য কৰি সবে খেদিও আহিলা, ও দেখা সৰ্বনাশ হ'ল। অসুৰৰ মাজে উদ্ধৱ নিৰূপায় হ'ল। দেখা সৰ্বনাশ অসুৰৰ মাজে উদ্ধৱ নিৰূপায় কিয়ে হে খাওঁ খাওঁ বুলি আহে যত অসুৰ গণ, যতয় অসুৰ গণ, হে খাওঁ খাওঁ বুলি আহে যত অসুৰ গণ, যতয় অসুৰ গণ, উপায় নাপায় উদ্ধৱে ভাবে মনে মন দেখা সৰ্বনাশ অসুৰৰ মাজে উদ্ধৱ নিৰূপায় কিয়ে এ বিপক্ষ নহয় মই শুনা সৰ্বজন, শুনাহৰ ভজন বিপক্ষ নহয় মই শুনা সৰ্বজন, শুনাহৰ ভজন কৃষ্ণ জগত অসুৰক দিলা নিমন্ত্ৰণ দেখা সৰ্বনাশ অসুৰৰ মাজে উদ্ধৱ নিৰূপায় হে নিৰূপায় হ'ল দেখা, সৰ্বনাশ অসুৰৰ মাজে উদ্ধৱ নিৰূপায় নিমন্ত্ৰণ পাই গোসিংহাই ভাবে মনে উদ্ধৱক চাই পাছে, বলিলা বচা উদ্ধৱক চাই পাছে, বলিলা বচা হে কিয়নো কৰিলা তুমি আমাক নিমন্ত্ৰণ, কিয়নো কৰিলা তুমি আমাক নিমন্ত্ৰণ কদৰ্য আহাৰ আমি, কৰহ ভক্ষণ কদৰ্য আহাৰ আমি। কৰহ ভক্ষণ তেতিয়া উদ্ধৱে কয় সকলো ব্যৱস্থা আমাৰ হে কৃষ্ণই কয়। তেতিয়া অসুৰে কয় অন্যথা হলে কিন্তু, বিঘিনি ঘটিব অন্যথা হলে কিন্তু বিঘিনি ঘটিব হে নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰৈবতে চলিলা, নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰৈবতে চলিলা, নিমন্ত্ৰণ দিয়া উদ্ধৱ ৰৈবতে চলিলা, আদি অন্ত যত কথা, চব কহিলা আদি অন্ত যত কথা, চব কহিলা এই কথা নারায়ণে হে গোপনেরা নিমন্ত্রিত অতিথিগণ, হে
নিমন্ত্রিত অতিথিগণ যজ্ঞত আহিলা এ ত্রিজগতৰ ৰজা প্ৰজা উপস্থিত হইলা হে নারী গণু যজ্ঞস্থলী আহিবে লাগিলা হে নারী গণু যজ্ঞস্থলী আহিবে লাগিলা হে বুনি নাজানা কি আহে এ যাম ৰহে হে ৰূপালী দীপালী শেৱালী নিৰ্মালী রূপালী ধনালী হেৱালী নিৰ্মালী ৰূপালী দীপালী শেৱালী নিৰ্মালী রূপালী ধনালী হেৱালী নিৰ্মালী জ্যোতিকা গীতিকা ৰেণুকা কণিকা জ্যোতিকা গীতিকা ৰেণুকা কণিকা ঋতুমণি গীতুমণি লগত জুনুমণি ঋতুমণি গীতুমণি লগত জুনুমণি ঋতুমণি গীতুমণি লগত জুনুমণি ঋতুমণি গীতুমণি লগত জুনুমণি অনিতা বিনীতা আৰু কনকলতা অনিতা বিনীতা আৰু কনকলতা অনিতা বিনীতা আৰু কনকলতা অনিতা বিনীতা আৰু কনকলতা ওলাই আহে সকলোৱে মাৰি ফালি ফটা ওলাই আহে সকলোৱে মাৰি ফালি ফটা এ চন্দ্ৰাৱতী ৰেৱতী লগত ৰোহিণী চন্দ্ৰৱতী ৰেৱতী লগত ৰহিণী 16 সহস্ৰ আহে কৃষ্ণৰ কামিনী আহে কৃষ্ণৰ কামিনী হেনকালে গোসিংহা উপস্থিত হইলা ও মোৰ মাই ঐ মূৰ্তি দেখি সকলোৱে বিস্ময় মানিলা হে মূৰ্তি দেখি সকলোৱে বিস্ময় মানিলা হে পৰ্বত আকাৰ দেহা তাৰ দেখি লাগে ভয় পৰ্বতৰ দেহা তাৰ দেখি লাগে ভয় দপ দপ কৈ আহি পাছে সভাহত কয় দপ দপ কৈ আহি পাছে সভাহত কয় দপ দপ কৈ গোসিংহা এই সভাৰ মাজে যাই সভাৰ মাজে যাই সভাসদক চাই পাছে গৰ্জিয়াবলৈ দপ দপ কৈ গহিঙা সভাৰ মাজে যায় সভাৰ মাজে যায় সভাহত চাই পাছে গৰ্জিয়াবলৈ ক'ত আছে জনাৰ্দন ক'ত বলৰাম ক'ত বলৰাম ক'ত আছে জনাৰ্দন ক'ত বলৰাম ক'ত বলৰাম স্থান দেখাই দিয়া মোক কৰিব বিশ্ৰাম দপ দপ কৈ গহিঙা সভাৰ মাজে যায় সভাৰ মাজে যায় সভাহত চাই পাছে গৰ্জিয়াবলৈ এই হস্তি ঘোঁৰা নৰ মাংস দিয়া থালি থালি দিয়া থালি থালি হস্তি ঘোঁৰা নৰ মাংস দিয়া থালি থালি দিয়া থালি থালি সহস্ৰ কলচি মদ দিয়া মোক আনি দপ দপ কৈ গহিঙা সভাৰ মাজে যায় সভাৰ মাজে যায় সভাহত চাই পাছে গৰ্জিয়াবলৈ গোসিংহাৰ কথাত কৃষ্ণৰ ক্ৰোধ দিলা তথাপিতো নম্ৰ সুৰে কহিবে লাগিলা তথাপিতো নম্ৰ সুৰে কহিবে লাগিলা ৰাজন দধি দুগ্ধ পায়স আৰু নানা মিষ্ট শেষে মৃগ মাংস বিনে নিমিলিব আনা শেষে মৃগ মাংস বিনে নিমিলিব আনা তেতিয়া মহাক্ৰোধে গোসিংহাই কয় নৰাধম হৈ যজ্ঞ কৰা কি কাৰণ নৰাধম হৈ যজ্ঞ কৰা কি কাৰণ নিমন্ত্ৰণ কৰি মোক কৰা অপমান নিমন্ত্ৰণ কৰি মোক কৰা অপমান এই কথা শুনি ক্ৰোধান্বিত হৈলা বলৰাম কথা শুনি ক্ৰোধান্বিত হৈলা বলৰাম কপিবেলা গিলা শৰীৰ তাল ঘা কপিবেলা গিলা শৰীৰ তাল ঘা মহাক্ৰোধে বলৰামে গৰ্জিয়াবলৈ তোৰ কাৰণে আমাৰ আজি শান্তি ভংগ হয় মহাক্ৰোধে বলৰামে গৰ্জিয়াবলৈ তোৰ কাৰণে আমাৰ আজি শান্তি ভংগ হয় দিয়া নাই তোক নিমন্ত্ৰণ নাহিলি তই কি কাৰণ দিয়া নাই তোক নিমন্ত্ৰণ আহিলি তই কি কাৰণ দিয়া নাই তোক নিমন্ত্ৰণ নাহিলি তই কি কাৰণ দিয়া নাই তোক নিমন্ত্ৰণ আহিলি তই কি কাৰণ ভালে ভালে নিজ গৃহে কৰা আগমন
বলরামৰ কথা তো সুৰ ক্ৰোধত জ্বলিলা গৰ্জিয়া গৰ্জিয়া হাতে তুলি লইলা হে গৰ্জিয়া গৰ্জিয়া হাতে অস্ত্ৰ তুলি লইলা হে দেৱলোক নাগলোক নৰলোক মিলিলা দেৱলোক নাগলোক নৰলোক মিলিলা দেৱলোক নাগলোক নৰলোক মিলিলা গহীঙাৰ সংগে মহাযুদ্ধ আৰম্ভিলা গহীঙাৰ সংগে মহাযুদ্ধ আৰম্ভিলা যুদ্ধ লাগিল রে ও হে গহীঙাৰ সংগে ত্ৰিভুৱন কপি উঠিল বানৰ প্ৰহাৰে যুদ্ধ লাগিল রে যুদ্ধ লাগিল রে ও হে গহীঙাৰ সংগে ত্ৰিভুৱন কপি উঠিল বানৰ প্ৰহাৰে যুদ্ধ লাগিল রে অসুৰৰ বানে কত সাগৰি পৰিলা খৰা ঘাটে আকাশত উল্কা পাত হইলা এই প্ৰাণপণে যুঁজে সবে অসুৰক নোৱাৰে হস্তি ঘোড়া ৰথ ৰথি ধৰি ধৰি গিলে হস্তি ঘোড়া ৰথ ৰথি ধৰি ধৰি গিলে কথা বিপৰীত দেখি প্ৰভু নাৰায়ণ নিজ হাতে ধনু লৈ কৰিলে কৰা নিজ হাতে ধনু লৈ কৰিলে কৰা কিন্তু কি আচৰিত হে যুদ্ধ কৰি কৰি প্ৰভু জনাৰ্দন পৰিলা ও ভাগৰি অসুৰক বুধিম বুলি যুদ্ধ কৰোতে নিজে প্ৰভু পৰিল ভাগৰি অ প্ৰভু খৰা ঘাটে পৰিল ভাগৰি যুদ্ধ কৰি কৰি প্ৰভু জনাৰ্দন পৰিলা ভাগৰি অসুৰক বধিম বুলি যুদ্ধ কৰোতে নিজে প্ৰভুই পৰিল ভাগৰি ও প্ৰভু হৰাঘাটে পৰিল ভাগৰি অন্তৰ্যামী নাৰায়ণে সকলো যা দাদা বলৰামক চাই প্ৰভুই বলৰামক চাই প্ৰভুই শুনা দাদা মোৰ বদ্ধ নহয় ই অৰ্জুনৰ হে বিৰিঞ্চিৰ বৰ আছে বুলি বিৰিঞ্চিৰ বৰ আছে বুলি কিন্তু আনফালে এই আটাপাৰি কতজনে পলায়ন কৰিলা আইঐ হাম কৰি খাই পৰি কতৰ হাত মুখ ভাঙিলা হে যদু গণক সমুদ্ৰত ডুবাই ৰাখিলা অগ্নিকুণ্ডে ৰামকৃষ্ণক অগ্নিকুণ্ডে ৰামকৃষ্ণক স্বামী ৰবি ৰহে কান্দে সত্য ভামা কসুৰে সত্য ভামা কসুৰে টানি টানি সত্য ভামাক ৰথে তুলি লৈলা বিলাপ কৰিয়া সতী
বিলাপ করিয়া সতী কান্দিবে লাগিলা স্বামী কান্দে সতী সত্য ভমাও ৰথৰ পাৰে কিনো বিধি লিখিলা মোৰ অভাগা কপালে কান্দে সতী সত্য ভমাও কান্দে হতে হয়তা ভমাও রথরায় পারে ধনঞ্জয় ঢেলে দিলাম অভাগা কপালে কান্দে হতে হয়তা ভমাও কি নাই ৰাম কৃষ্ণ দুয়ো কৈত আছে কুন্তি কুমাৰ আৰু ঠিক সেই সময়ত 12 বছৰ তীৰ্থভ্ৰমী এই আহে ধনঞ্জয় প্ৰভাসৰ আকাশে ক্ৰন্দন প্ৰভাসৰ আকাশে ক্ৰন্দন হে কোন নাৰী কান্দে বুলি ওপৰলৈ চাইলা ৰথৰ পৰাই সত্য ভামাই ৰথৰ পৰা সত্য ভামাই ৰথৰ পৰা সত্য ভামাই কান্দি কান্দি অৰ্জুনক সব কথা কয় আদি অন্ত যত কথা অৰ্জুনে বুজি পায় এই সব কথা বুজি অৰ্জুন ৰৈ নাথাকিলা এই, অসুৰক চাই পাছে অসুৰক চাই পাছে হেই, স্তব্ধ হ দুৰাচাৰ যাম ঘৰে পঠাম আজি তোক নাপাবি নিস্তাৰ এ সাৱধান বাণী কৰে বীৰ ধনঞ্জয় হাঁহি হাঁহি গসিংহাই হাঁহি হাঁহি গসিংহাই এই নকৰিবি উপহাস এতিয়াই কৰিব গ্ৰাস যা যা লৈ আ নিজ প্ৰাণ ঐ এ ধনঞ্জয় নাম মোৰ কুন্তীৰ নন্দন পাপিষ্ট অসুৰ তোৰ পাপিষ্ট অসুৰ তোৰ ৰাক্ষসৰ মায়াৰ কথা জানে ধনন চতুৰ্দিশে যোৱা পথ চতুৰ্দিশে যোৱা পথ এই তাৰ পিছত ধনঞ্জয় ৰৈ নাথাকিলা গসিংহাৰ সঙ্গে মহা গসিংহাৰ সঙ্গে মহা
যুদ্ধ লাগিল ভয়ঙ্কর অর্জুন আৰু অসুৰ স্তব্ধ হল ৰচা। দাদা এই দুই বীৰ ঘাতে অগ্নি জ্বলিলা, দুই বীৰ ঘাতে অগ্নি জ্বলিলা, বৰস্ত নহয় কোনো সন্ত্ৰাস। ঘাতে অর্জুন পাশে জর্জরিত হইলা, ঘাতে অর্জুন পাশে জর্জরিত হইলা, তাকো দেখি দেবগণে আদি অন্ত যত কথা ব্রহ্মার আগে, ব্রহ্মায় বলে যুদ্ধ করি, ব্রহ্মায় বলে যুদ্ধ করি। শুনা দেবগণ, মৃত্যুবান আছে তার ভগবতী স্থানে, নিধন নহব সুৰ সেই অস্ত্ৰ বিনে। আৰু শুনা, শিৱ বিনা সেই অস্ত্ৰ আনিব নোৱাৰে। কথা শুনি দেৱগণে আকাশবাণী কৰে, শুনা শুনা ধনঞ্জয় আমাৰ বচন, শুনা শুনা ধনঞ্জয় আমাৰ বচন। অসুৰ বধিবাৰ হেতু তুমি, অসুৰ বধিবাৰ হেতু তুমি পূজা ত্ৰিনয়ন। আকাশবাণী শুনি অৰ্জুন যুগল বান মাৰি শিৱৰ, যুগল বান মাৰি শিৱৰ, শিৱক পূজে ধনঞ্জয় মাৰি যুগল বান। শিৱৰ কাষে বান গয়া পূজিলা চৰণ, সৰোবৰে অস্ত্ৰ নিক্ষেপ সহস্ৰ কমল আনি সন্তুষ্ট হইলা শিৱ, মূৰ্তিবান হৈ বানে শিৱক